আমার ছাত্রছাত্রীসকল আজি আমি বৃত্ত চেপ্টাৰৰ সার্কুল চেপ্টাৰৰ দুটা উপপাদ্যৰ বিষয়ে আলোচনা কৰিম। উপপাদ্য 10.1 আৰু 10.2। 10.1 উপপাদ্য আছে 252 পেজত, 252 পেজত, আৰু উপপাদ্য 10.2 আছে 254 পেজত আছে। 254 পেজত এতে তোমালোকে উপপাদ্যটো চোৱা। এইটো উপপাদ্য 10.1, এইটো ইয়াতে আছে উপপাদ্য 10.1। দেখাল নগলেও কিতাপটো ওলাই চাবা, পেজ নম্বৰ 252, পেজ নম্বৰ 252। ইয়াতে আছে কি, মই পঢ়ি দিছো। এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। হয়তো এইটো কুৱেশ্যন উপপাদ্য 10.1 পৰীক্ষাত উপপাদ্য 10.1 প্ৰমাণ কৰা এইটো নাহে, আহিব পাৰে যে এনেকুৱা আহিব পাৰে, প্ৰমাণ কৰা যে এনেকে কুৱেশ্যন বনাই দিব এনেকা আহিব। মই কুৱেশ্যনটো আজি লিখিছো, প্ৰমাণ কৰা যে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। এইটো মানে এইটো উপপাদ্য এইখিনি উপপাদ্য এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ ৰটো ইয়াত আছে লম্ব। এতিয়া এনেকৈ হয়তো নাহে, পৰীক্ষাত আহিলে এনেকে প্ৰমাণ কৰা যে শব্দটো আগত দি দিব, এতিয়া আমি এইটো কেনেকে প্ৰমাণ কৰিম? তুমি এইটো চোৱা, এটা বৃত্ত আঁকা, হৈছে। এই বৃত্তটোৰ এটা বৃত্তৰ যিকোনো বিন্দু টনা, এইটো এটা কেন্দ্ৰ ললা, যিকোনো বিন্দু টনা স্পৰ্শকডাল, এটা স্পৰ্শক আঁকা, এইটো স্পৰ্শক হল, এইটো কেন্দ্ৰ হল, এইটো ব্যাসাৰ্ধ হল। এতিয়া এইটো চিধাকৈ এনেকে দি দিয়া যায়, এইটো ধৰা এক্স ৱাই, এটা যদি পি দিয়া যায়, এটা কি দি দিয়া, এনেকে লিখে যে ও কেন্দ্ৰীয় বৃত্তৰ এক্স ৱাই এডাল স্পৰ্শক, XY এডাল স্পৰ্শক।
পি হল স্পৰ্শ বিন্দু, পি হল স্পৰ্শ বিন্দু। তেন্তে OP ব্যাসাৰ্ধ, OP ব্যাসাৰ্ধ, OP ব্যাসাৰ্ধ। এতিয়া তুমি এটা লিখা XY ৰ ওপৰত, XY ৰ ওপৰত Q আন এটা বিন্দু, আন এটা বিন্দু। এই যে কিউটো আন এটা বিন্দু। এতিয়া আমি কি প্ৰমাণ কৰিব লাগিব? প্রমাণ কৰিব লাগে যে OPQ 90 ডিগ্ৰী, OPQ 90 ডিগ্ৰী, অর্থাৎ OP লম্ব XY, এটা আমি প্রমাণ কৰিব লাগে। এতিয়া OQ এই OQ টো কি করা হল? সংযোগ করা হল। OQ কি করা হল? সংযোগ করা হল। এটা কি কইলা? সংযোগ কইলা। এতিয়া যেহেতু P স্পর্শবিন্দু, আৰু P আৰু Q একেডাল ৰেখাত আছে, তেন্তে OP less than OQ, কারণ OP2 OQ-তকৈ কি সৰু, OP2 OQ-তকৈ সৰু। আমি এটা কথা জানিব লাগে, তোমালোকে জানা নাই, মনত আছে নাই, এইটো মনত থাকিব লাগে। আমি এইটো লিখি দিছো, এইটো নিলিখিলেও হ'ব। আমি জানো যে এটা নির্দিষ্ট বিন্দুৰ পৰা এডাল ৰেখা বা
ৰেখা খণ্ডলৈ তাৰ ভিতৰত লম্বই আটাইতকৈ ছুটি। এটি কি লিখা হৈছে যে আমি জানো যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এডাল ৰেখা বা ৰেখাখণ্ডলৈ অসীম সংখ্যক ৰেখাখণ্ড আঁকিব পাৰি, তাৰ ভিতৰত লম্বই আটাইতকৈ ছুটি। আটাইতকৈ এইটো এটা নিৰ্দিষ্ট বিন্দু, এই নিৰ্দিষ্ট বিন্দুৰ পৰা এইটো এটা ৰেখা বা ৰেখাখণ্ড যে এনেকুৱা, এইটো যদি এনেকৈ ৰেখা যদি আমি আঁকো অসংখ্য ৰেখা আঁকিব পাৰিম, তাৰ ভিতৰত লম্বই আটাইতকৈ কি হয় ছুটি হয়। এইটো কিয় ছুটি হ'ব, তেন্তে এইটো যদি এনেকা দিয়া যায় এইটোতকৈ ডাঙৰ হ'ব, এইটো এনেকা দিলে কাৰণ এইটো বৃত্তৰ ভিতৰত আছে আৰু ই বৃত্ত এটা বিন্দু চুই আছে, গতিকে যিমান বাহিৰত যিটো বিন্দু আছে সব বিন্দুটো বৃত্তটোৰ কি পৰিব বাহিৰত পৰিব, ওচৰত থকা ইয়াৰ ওচৰত থকা বিন্দুটো বাহিৰত পৰিব, ইয়াৰ ওচৰত থকা বিন্দুটো বৃত্তত বাহিৰত পৰিব, কাৰণ এইটো স্পৰ্শ বিন্দু, ই মাত্ৰ এটা বিন্দু টাচ কৰিছে, তেতিয়াহে তাক স্পৰ্শক বুলি কোৱা হয়। গতিকে যিমান বিন্দু হ'ব ই কি হ'ব বৃত্তটোৰ কি পৰিব বাহিৰত পৰিব, গতিকে এই অপিটি আটাইতকৈ কি হ'ব কি হ'ব ছুটি হ'ব, আৰু অপিটো তাৰ ভিতৰত কি হয় লম্বই আটাইতকৈ ছুটি, তাৰ এইটো যদি ছুটি হয় তেতিয়া এইটো কি বুলি কোৱা হ'ব লম্ব বুলি কোৱা হ'ব, তেতিয়া আটাইতকৈ ছুটি হ'ব, কাৰণ ইহে এটা বিন্দুত বৃত্তটো টাচ কৰিছে, গতিকে আৰু যিমান বিন্দু আছে সব বাহিৰে যিটো বিন্দু আছে সব বৃত্তটো ক'ত পৰিছে বাহিৰত পৰিছে, ছুটি কোনটো হ'ব এইটোৱে ছুটি হ'ব যেটো ভিতৰত পৰিছে। এতে কি হ'ব এতেকে OP লম্ব XY এইটো উত্তৰ। এইখিনি তুমি এইটোৰ পৰাই তুমি ডাইৰেক্ট এইটো লিখি দিব পাৰা, কিন্তু তুমি বুজি পাবৰ কাৰণে এইটো স্পষ্ট হ'বৰ কাৰণে এইটো লিখিলে ভাল। এইটো উপপাদ্য 10.1 হে হ'ল, আমি 10.1 উপপাদ্য হিচাপত লিখা নাই, প্ৰশ্ন হিচাপত লিখিছো, আৰু প্ৰশ্ন হিচাপত লিখিলে তোমাৰ বস্তুটো জাগা শেষ হৈ যায়, জাগা শেষ হৈ গ'ল। এতিয়া আমাৰ আৰু এটা উপপাদ্য আছেই 10.2, এইটো আছে টু 54 পেজত আছে। এটা চোৱা এইটো উপপাদ্যটো এইটো চোৱা, এইটো উপপাদ্য, এইটো উপপাদ্য 10.2 হয়তো তোমালোকে ভালকৈ দেখা নাই, পেজ নম্বৰ 254 পেজত আছে, এইটো 254 পেজ 254 পেজত আছে, বৃত্ত চেপ্টাৰত মই পঢ়ি দিছো। এটা বহি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এতিয়া এইটো ডাইৰেক্ট এনেকা নাহিব পাৰে, এই আগত প্ৰমাণ কৰা যে শব্দটো লগাই দিব পাৰে, প্ৰমাণ কৰা যে এটা বহি বিন্দুৰ পৰা
বৃত্তলৈ টনা প্রমাণ করা যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এটা আমি সমাধান কৰিম এতিয়া। তেন্তে আমি কি আঁকিব লাগিব? এটা বৃত্ত আঁকিব লাগিব আৰু এটা বহিবিন্দু আঁকিব লাগিব। তো বৃত্তটো আঁকা, জাগা শর্ট হওয়ার সম্ভাবনা আছে। এটো বৃত্ত, এই বৃত্তৰ পৰা এটা কেন্দ্ৰ আঁকা আর একটা বহিবিন্দু আঁকা। এটা বহিবিন্দু আঁকা, ধরো বহিবিন্দুটা আমি কি আঁকিলো? পি আঁকিলো। বহিবিন্দুটো পি আঁকিলো। মন দিবা, এটা বহিবিন্দুৰ পৰা মানে বৃত্তৰ ভিতৰবিলাক অন্তবিন্দু আৰু এইটো কি বুলি কি হ'ব? বাহিৰত যেটা আছে কি বুলি কি হ'ব? বহিবিন্দু। এটা বহিবিন্দুৰ পৰা দুডাল স্পৰ্শক টানিব পাৰি, মাত্ৰ দুটা স্পৰ্শক টানিব পাৰি। আৰু আমি কি প্ৰমাণ কৰিব লাগিব? স্পৰ্শক দুডাল সমান বুলি আমি প্ৰমাণ কৰিব লাগিব। ইয়াৰ পৰা স্পৰ্শক দুডাল আঁকা। এতিয়া আমি কি প্ৰমাণ কৰিব লাগিব? এইটো কিউ, এইটো আৰ দিয়া। আমি প্ৰমাণ কৰিব লাগিব এই পি কিউ আৰু পি আৰ সমান। এইটো অ দিয়া। তুমি ইয়াতে লিখা অকেন্দ্ৰীয় বৃত্তৰ পি এটা বহিবিন্দু, পি এটা বহি মানে বৃত্তৰ বাহিৰত বিন্দু, বহি বিন্দু। পি কিউ আৰু পি আৰ দুডাল স্পৰ্শক। পি কিউ আৰু পি আৰ দুডাল স্পৰ্শক। প্রমাণ কৰিব লাগে যে পি কিউ ইজ ইকুৱেল টু পি আৰ। এই পি কিউ আৰু পি আৰ সমান বুলি আমি প্ৰমাণ কৰিব লাগে। এতিয়া তুমি আমি কি কৰিব লাগিব? অ কিউ অ আৰ আৰু অ পি সংযোগ কৰা হল। সংযোগ কৰা হল। এটা সংযোগ কৰা। এটা সংযোগ কৰা। সংযোগ কৰা হল। এতিয়া আমি কি কৰিম? প্ৰমাণটো কৰিম। এটি ত্রিভুজ হয়,
OPQ ত্রিভুজ, OPR ত্রিভুজ, ত্রিভুজ OPQ আৰু ত্রিভুজ OPR এই দুটা ত্রিভুজৰ এই OP2 এইটো ত্রিভুজত আছে, এইটো ত্রিভুজত আছে, দুইটা ত্রিভুজতে OP বাহুটো আছে। তুমি ইয়াত লিখি দিয়া OP = OP, এটো লিখিবা কি বাহু? সাধারণ বাহু, সাধারণ বাহু। আৰু এই OP2 দুইটা ত্রিভুজ আছে সাধারণ বাহু। এই OQ আৰু OR2 তোমাৰ কি? একে বৃত্তৰ ব্যাসাৰ্ধ। এটা বৃত্তৰ অসংখ্য ব্যাসাৰ্ধ থাকিব পাৰে আৰু আটাইবোৰেই সমান হয়, তেন্তে OQ আৰু OR সমান। ইয়াত লিখা OQ = OR, এইটো তোমাৰ কি হ'ব? একে বৃত্তৰ ব্যাসাৰ্ধ। একে বৃত্তৰ ব্যাসাৰ্ধ। Q = OR, একে বৃত্তৰ ব্যাসাৰ্ধ। তোমাৰ এতিয়া এইখিনি মচি দিছো, উপায় নাই। ইয়াৰ পৰা ইয়াত আহিছে দেই, ইয়াৰ পৰা ইয়াত আহিছে। আৰু OP = OP, OQ = OR। আৰু আমি এইটোত পালো কি? এইটোত কি পালো? এই ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ কিমান ডিগ্ৰী? 90 ডিগ্ৰী। এইটো স্পৰ্শক, এইটো ব্যাসাৰ্ধ, এই কোণটো 90 ডিগ্ৰী। এইটো স্পৰ্শক, এইটো ব্যাসাৰ্ধ, এইটো কোণ 90 ডিগ্ৰী। তেন্তে আমি কি লিখিম? ORQ নহয়, ORP। ORP OQP = 90 ডিগ্ৰী। তেন্তে সৰ্বসম হবৰ কাৰণে কেইটা শর্ত লাগে? তিনিটা শর্ত লাগে। তিনটা স্বীকার্য আছে যে ত্রিভুজ সর্বসমতা স্বীকার্য। এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ কি হ'ব? সৰ্বসম হ'ব। তেতিয়া ত্রিভুজটা আমি কি লিখিছিলো? ত্রিভুজ OPQ, ত্রিভুজ OPQ, এই ত্রিভুজ চিন দিয়া, এই চিনটো হৈছে সৰ্বসম চিন। ত্রিভুজ OPQ, ত্রিভুজ OPR, এইটো কি হ'ব? দুটা বাহু হৈছে, এটা কোণ হৈছে SAS, S মানে সাইড, A মানে এংগল, S মানে সাইড। স্বীকার্য সংক্ষেপত লিখিছো, ফুটা দিছো মতে এই ত্রিভুজটা কি হৈছে? সৰ্বসম হৈছে। আৰু যেতিয়া তুমি সৰ্বসম হোৱাৰ পিছত তোমাৰ মানে একে ধৰণৰ যিবিলাক বাহু বা একে ধৰণৰ যিবিলাক কোণ আছে সেইবিলাক সৰ্বসম হয়। এইটো একে ধৰণৰ, এইটো একে ধৰণৰ, গতিকে এইটো আৰু এইটো কি হ'ব? সমান হ'ব। কাৰণ এইটো সৰ্বসম হৈছে, গতিকে এইটো বাহু সমান। এতে কি হ'ব? এতেকে PQ = PR। বুজি পালা নহয়? বেছি মানে বৃত্ত চেপ্টাৰত আটাইতকৈ অংক কম আছে আৰু মাৰ্ক ভালে থাকে। আৰু এইটো চেপ্টাৰৰ পৰা কুৱেশ্যন বনাই অহাৰ সম্ভাৱনা নাই। তোমালোকে এইটো অংক কম আছে যেহেতু কোনে কুৱেশ্যন বনাই নাহে, আটাইকেইটা অংক চালেই তোমালোকৰ মানে কমন পৰি যাব। থেংক ইউ। মোৰ চেনেলটো নামটো অলপ চেঞ্জ হৈছে, মেথ সলিউশ্যন 10। এতিয়া দৰং মেথছ
ক্লাছ লিখা হৈছে তো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা থ্যাংক ইউ